আপোনাৰ শিঙিমাৰী উন্নয়ন খণ্ডৰ আগতে কেনেকুৱা পৰিস্থিতি হৈছে আজি যিহেতু আপোনাৰ লাষ্ট নমিনেশ্যন দাখিল কৰিব লাগিব আৰু নিজৰ সমৰ্থকসকলক লগত লৈ প্ৰাৰ্থীসকল আহিছে নমিনেশ্যন দিবলৈ এতিয়া প্ৰায় 10টা 50ৰ ওপৰত হৈ গ'ল এতিয়ালৈকে গেট খুলিব পৰা নাই আৰু আপোনাৰ কটকটীয়া নিৰাপত্তা বেষ্টনী যদিও গঢ়ি তুলিছে কিন্তু দেখিবলৈ পোৱা গৈছে শিঙিমাৰী যিখন উন্নয়ন খণ্ড আছে শিঙিমাৰী উন্নয়ন খণ্ডৰ আগতে বহুতো গেদাৰিং দেখিবলৈ পোৱা গৈছে প্ৰায় 2 কিলোমিটাৰ ৰাস্তা তেনেকৈ মানে পুৰা গেদাৰিং হৈ আছে আৰু তাৰে সামগ্ৰিক দৃশ্যটো আমাৰ অতিৰিক্ত কেমেৰামেনে দেখুৱাই আছে আপোনাৰ আজি যেহেতু অন্তিম দিন আৰু আজি অন্তিম দিনতে নমিনেশ্যন দাখিল কৰিবলৈ নিজ প্ৰাৰ্থীসকলে নিজৰ সমৰ্থকসকলক লগত লৈ আহিছে ঢাক ঢোল বজাই আহিছে এতিয়ালৈকে আপোনাৰ যিটো শিঙিমাৰী উন্নয়ন খণ্ড আছে শিঙিমাৰী উন্নয়ন খণ্ডৰ ভিতৰতে সোমাব পৰা নাই এতিয়ালৈকে গেট খুলিব পৰা নাই এনেকুৱা পৰিস্থিতি হৈছে আজি যেহেতু অন্তিম দিন আৰু এই অন্তিম দিনত আজি যদি নমিনেশ্যন দাখিল কৰিব নোৱাৰে তেনেহ'লে আৰু প্ৰাৰ্থীৰ যিটো মনৰ আশা আছিল যে পঞ্চায়ত খেলিব বুলি আৰু তেনেকুৱা দেখিবলৈ পোৱা গৈছে এনেকুৱা গেদাৰিং হৈছে যে শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা এনেকুৱা ভিৰ হৈছে পশ্চিম শিঙিমাৰীলৈকে প্ৰায় 2 কিলোমিটাৰ আৰু শিঙিমাৰী উন্নয়ন খণ্ডৰ আগতে দেখিবলৈ পোৱা গৈছে লাৰি নিচিগা ভিৰ যেনেকৈ পুৰুষ মহিলাসকলে ওলাই আহিছে আৰু বিভিন্ন ধৰণৰ প্ৰস্তুতিৰে আহিছে ঢাক ঢোল বজাই আপোনাৰ আজি অন্তিমখন দিনত নমিনেশ্যন দাখিল কৰিবলৈ আহিছে ইয়াত দেখা গৈছে হুলস্থুলীয়া এটা পৰিৱেশ সৃষ্টি হৈছে তাৰে সামগ্ৰিক দৃশ্যটো আমাৰ অতিৰিক্ত কেমেৰামেনে দেখুৱাইছে চাওক এটা হতাহতিৰ সৃষ্টি হ'ব ধৰিছে এনেকুৱা পৰিস্থিতি হৈছে এতিয়ালৈ গেট খুলিব পৰা নাই বহুত হুলস্থুল চলি আছে এতিয়া পৰিস্থিতি আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব আনিব পাৰে নে নাই তাৰে মানে ৰহস্য অভাৱত এতিয়া গেটৰ আগতে মানুহে পুৰা মানে হাল্লা চিল্লা কৰি আছে চাওক আমি তাৰে সামগ্ৰিক দৃশ্যটো দেখুৱাই আছো আৰু চাওক কেনেকুৱা পৰিস্থিতি উদ্ভৱ হৈছে আপোনাৰ শিঙিমাৰী উন্নয়ন খণ্ডৰ আগতে কেনেকুৱা পৰিস্থিতি হৈছে তাৰে সামগ্ৰিক দৃশ্যটো মই দেখুৱাই আছো আৰু আমাৰ অতিৰিক্ত কেমেৰামেনে দেখুৱাই আছে চাওক কেনেকুৱা মানে ঢাক ঢোল বজাই আহিছে আপোনাৰ পঞ্চায়তৰ নমিনেশ্যন দাখিল কৰিবলৈ আৰু কেনেকুৱা পৰিস্থিতি হৈছে তাৰে সামগ্ৰিক দৃশ্যটো আমি দেখুৱাই আছো